Hello dear students, welcome to Okhama Digital. আজি আমি এইটো ভিডিওত তোমালোকৰ ক্লাস 8 ৰ অসমীয়াৰ যেটো 5 নম্বৰ লেসন আছে ভক্ত প্ৰহ্লাদ এই লেসনটো তোমালোকৰ যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আজি এইটো আমি আলোচনা কৰিম বা প্ৰশ্নবিলাকৰ উত্তৰবিলাক আমি কৰিম আৰু তোমালোকে যদি ক্লাস 8 ৰ অসমীয়াৰ আন যিবিলাক পাঠ আছে লেসন আছে তাৰ প্ৰশ্ন উত্তৰ ভিডিও লগতে হেবিলাক বুজোৱা ভিডিও তোমালোকে চোৱা নাই তাৰ লিংক এইটো ভিডিওত ডিসক্ৰিপচন দিয়াত থাকিব তাৰ গৈ তোমালোকে চাব পাৰিবা আৰু ইংৰাজীৰ যিবিলাক লেসন আছে ক্লাস 8 ৰ হেবিলাক সকলোবিলাক ওপৰত আমি সুন্দৰকৈ আলোচনা কৰা ভিডিও লগতে তাৰ প্ৰশ্ন উত্তৰ ভিডিও দিয়া আছে তোমালোকে যদি হেবিলাক চোৱা নাই তাৰ লিংকও এইটো ভিডিওৰ ডিসক্ৰিপচন দিয়াত থাকিব তাৰ গৈ তোমালোকে চাব পাৰিবা বাৰু আজি আমি এই প্ৰশ্ন উত্তৰ ভিডিওটো যেটো ভক্ত প্ৰহ্লাদ হয় তাৰ যিবিলাক প্ৰশ্ন আছে এই উত্তৰবিলাক আমি আলোচনা কৰোঁ ক পাঠভিত্তিক ক্ৰিয়া আছে এক আছে কি উত্তৰ দিয়া ক আছে ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম লিখা আমি ভক্ত প্ৰহ্লাদ নাটিকাখন প্ৰথম আমি তাতে লেসনটো প্ৰথম অৱস্থাতে তোমালোকৰ মুখ্য চৰিত্ৰ আৰু গৌণ চৰিত্ৰ লিখা আছিল গতিকে মুখ্য চৰিত্ৰকেইটা আছিল পাঁচটা আছিল ন গতিকে পাঁচটা আমি তা লিখিম আৰু তোমালোকে যদি উত্তৰটো আমি লিখিছো আমি দীঘলীয়াকৈ লিখিছো কাৰণ কি হৰিত যেনে কিতাপত যেনেকৈ আছে হেনেকৈ লিখিছো কিন্তু তোমালোকে যদি দেখা যে প্ৰশ্নটো 1 নম্বৰ আহিছে বা 2 নম্বৰ আহিছে তেতিয়াহলে উত্তৰ তোমালোকে এই ইমানকে বহলাই নিলিখলে হ'ব তোমালোকে অকল উত্তৰটো লিখিবা ভক্ত প্ৰহ্লাদ নাটিকাখনৰ মুখ্য চৰিত্ৰকেইটাৰ নাম হ'ল হৰি হিৰণ্যকশিপু প্ৰহ্লাদ খণ্ডামৰ্কৰ মহাৰাণী এই পাঁচটা তোমালোকে এনেকৈ লিখি দিলে হ'ব আৰু দেখাই যে যদি 4 নম্বৰ 5 নম্বৰ তেতিয়াহলে তোমালোকে অকমান এনেকৈ বহলাই হৰি ত্ৰিজগতৰ তানকৰ্তা ভক্তবিন্দৰ উপাখ্য দেৱতা হিৰণ্যকশিপুৰ দত্তৰাজ হৰি চিৰবৈৰী প্ৰহ্লাদ হিৰণ্যকশিপুৰ পুত্ৰ ভগৱানৰ একান্ত ভক্ত খণ্ডামৰ্কৰ দৈত্যগুৰু আৰু মহাৰাণী হিৰণ্যকশিপুৰ পত্নী দৈত্যৰাণী এনেকৈ লিখি দিবা ঠিক আছে আৰু 2 নম্বৰ প্ৰশ্ন আছে তোমালোকৰ নাটিকাখনি কেইটা দৃশ্যত বিভক্ত মানে কেইটা দৃশ্য আছে কেইটা প্লট আছে এটা হ'ব উত্তৰ হ'ব কি নাটিকাখনি পাঁচটা দৃশ্যত বিভক্ত গ আছে প্ৰহ্লাদৰ পিতৃৰ নাম কি উত্তৰ হ'ব প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল হিৰণ্যকশিপু আমি পাইছো লেসনটোত আৰু ঘ আছে কি হিৰণ্যকশিপুৰ ভাতৃৰ নাম কি আছিল উত্তৰ হিৰণ্যকশিপুৰ ভাতৃৰ নাম আছিল হিৰণ্যাক্ষ কোন আছিল ভাতৃ হিৰণ্যাক্ষ অং আছে হৰিৰ প্ৰতি প্ৰহ্লাদৰ কেনেকুৱা ভক্তি আছিল হৰিৰ প্ৰতি প্ৰহ্লাদৰ একান্ত ভক্তি আছিল প্ৰথম প্ৰহ্লাদক অক্ষৰ শাস্ত্ৰ জ্ঞান দিবলৈ কাক নিযুক্তি দিয়া হৈছিল উত্তৰ প্ৰহ্লাদক অক্ষৰ শাস্ত্ৰ জ্ঞান দিবলৈ দৈত্যগুৰু খণ্ডামৰ্কক নিযুক্তি দিছিল দ্বিতীয় আছে ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে কাক কৈছিল উত্তৰ হ'ব কি ত্ৰিজগতৰ পতি বুলি প্ৰহ্লাদে হৰি অৰ্থাৎ ভগৱান বিষ্ণুক কৈছিল জ আছে স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম কি হৈছে মানে স্ফটিক স্তম্ভটোৰ পৰা যে ওলাই আহিছিল যেতিয়া ভাঙি দিয়াৰ পিছত তাৰ পৰা আধা মানুহ আৰু আধা সিংহৰ ৰূপটোৰ নাম কি আছিল স্ফটিক স্তম্ভটোৰ পৰা ওলাই অহা আধা মানুহ আধা সিংহৰ ৰূপটোৰ নাম হ'ল কি আছিল নৰসিংহ ঝ আছে অক্ষৰৰ শাস্ত্ৰখনৰ নাম কি আছিল অক্ষৰৰ শাস্ত্ৰখনৰ নাম বামানয় শাস্ত্ৰ ঠিক মনত থাকিবনে 2 নম্বৰ আছে তোমাৰ 2 নম্বৰ লিখা বুলি আছে তাত কিছু প্ৰশ্ন আছে ক আছে কি ভাৰত তন্ময় হৈ আছা কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ তোমাৰ কাষত আহি মই ৰৈছোহি তুমি গমেই পোৱা নাইনে এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল হৈছে কি কৈছিল যে লেসনটো প্ৰথম যেতিয়া নাটকখন আৰম্ভ হয় তাতেই লিখি গৈছিল ন কি ভাবত তন্ময় হৈ আছা প্ৰহ্লাদ তোমাৰ কাষত আহি মই ৰৈছোহি তুমি গমেই পোৱা নাইনে এনে কৈছিল কোনে কৈছিল এই কথাষাৰ প্ৰহ্লাদক কোনে কৈছিল হৈছে আৰু সেই সময়ত প্ৰহ্লাদে কি ভাবত তন্ময় হৈ আছিল কোনে কৈছে উত্তৰ হ'ব এই কথাষাৰ প্ৰহ্লাদৰ জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল কোনে কৈছিল জ্যেষ্ঠ ভাতৃয়ে প্ৰহ্লাদক কৈছিল সেই সময়ত কি কৰি আছিল হৈছে নহয় সেই সময়ত প্ৰহ্লাদ কি ভাবত তন্ময় হৈ আছিল কৈছে সেই সময়ত প্ৰহ্লাদ এই সুন্দৰ প্ৰকৃতিৰ সৃষ্টিকৰ্তা হৰিৰ মহিমাৰ ভাবত তন্ময় হৈ আছিল এনেকৈ লিখিব লাগিব খ আছে স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি কি কৰিছিল তেওঁৰ গৰ্জনত দৈত্য হবৰ কেনে অৱস্থা হৈছিল যেতিয়া স্ফটিক স্তম্ভ ভাঙি মিলিয়া দিছিলে গুৰ মাৰি কোনে হিৰণ্যকশিপুই তেতিয়া নৰসিংহ তাৰ পৰা ওলাই আহিছিল আৰু ওলাই অহাৰ পিছত নৰসিংহই ওলাই আহি কি কৰিছিল হৈছে আৰু তেওঁৰ গৰ্জনত দৈত্য হবৰ কেনে অৱস্থা হৈছিল উত্তৰ হ'ব স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহই ওলাই আহি হিৰণ্যকশিপুক সামান্য এক পতংগৰ দৰে উধৰি উৰুত বহুৱাই নখৰে বিদাৰি বধ কৰি পেলাইলে এটো হৈছিল ন তাৰ পিছতে কি তেওঁৰ গৰ্জনত দৈত্য হবৰ কি অৱস্থা হৈছিল কৈছে তেওঁৰ গৰ্জনত সকলো দৈত্য ভয়ত কম্পমান হৈছিল তো 3 নম্বৰ চমুকৈ লিখা আছে
চমুকৈ লিখা 1 নম্বৰ ক আছে প্ৰশ্ন তোমালোকৰ প্ৰহ্লাদে হৰি ভক্তিৰ মহিমাৰ বিষয়ে দেখুৱা যুক্তিবোৰ একাধিক্ৰমে লিখা গৈছে কি কৈছে প্ৰহ্লাদে হৰি ভক্তি ভগৱানৰ ভক্তিৰ মহিমাৰ বিষয়ে যে ভগৱানৰ মহিমাৰ বিষয়ে তেওঁ গোটেই আমি নাটকখন যেতিয়া প্ৰহ্লাদে কয় তেতিয়া ভগৱানৰ মহিমাৰ বিষয়ে কৈছিল গতিকে সেই দেখুৱা যুক্তিবোৰ একাধিক্ৰমে লিখা মানে প্ৰথমৰ পৰা আমি শেষলৈকে কি প্ৰহ্লাদে কৈ গৈছিলে সেইকে সুন্দৰকৈ আমি একাধিক্ৰমে লিখিব গৈছে উত্তৰ হ'ব প্ৰহ্লাদে হৰিক ত্ৰিজগতৰ পতি বুলি কৈছিল তিনিখন জগত স্বৰ্গ মৰ্ত্য পাতাল তাৰ পতি বুলি কৈছিলে তেওঁ কৈছে যে একান্ত ভক্তিয়ে তেওঁ সদায় ৰক্ষা কৰিব তেওঁ মানে কৈছিলে একান্ত ভক্তি তেওঁ সদায় ৰক্ষা কৰিব গৈছে ৰাখে হৰি মায়ে কোনে হৰি হল প্ৰকলৰে প্ৰভু কৈছিলে এই ধৰিত্ৰীৰ আকাশ বতাহ বায়ু পানী সকলোতে পৰম পিতা হৰি সুপ্ত হৈ আছে হৰি নোহোৱা ঠাই নাই বুলি কৈছিলে তাৰ পিছত হে খ বামানয় শাস্ত্ৰৰ জ্ঞান লবলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল কৈছে বামানয় শাস্ত্ৰৰ জ্ঞান লবলৈ প্ৰহ্লাদে কিয় আপত্তি কৰিছিল উত্তৰ হ'ব কি বামানয় শাস্ত্ৰৰ জ্ঞান লবলৈ প্ৰহ্লাদে আপত্তি কৰিছিল কিয়নো ই হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল গ আছে হৰিক সত্যবংশৰ হৰিক দৈত্যবংশৰ শিৰবৰী বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল মানে দৈত্যসকলৰ শিৰবৰী মানে শত্ৰু বুলি দৈত্যৰাজ হিৰণ্যকশিপুই কিয় কৈছিল হৈছে হৰিক দৈত্যবংশৰ শিৰবৰী বা শত্ৰু বুলি হিৰণ্যকশিপুৱে কৈছিল কিয়নো হৰিয়ে হিৰণ্যকশিপুৰ ভাতৃ হিৰণ্যাক্ষক দাঁতেৰে খুচি হত্যা কৰিছিলে ঘ আছে পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক কি বুলি কাকতি কৰিছিল পিতৃক ক্ষমা কৰি দিবলৈ প্ৰহ্লাদে নৰসিংহৰূপী হৰিক এই বুলি কাকতি কৰিছিল যে হে হৰি আমাৰ সকলোকে শুভ বুদ্ধি দি আপুনি আমাক ৰক্ষা কৰক পিতৃৰ দুখ মাৰ্জনা কৰক বুলি কৈছিল তাৰ প্ৰথম আছে খণ্ডামৰকৈ প্ৰহ্লাদক ৰামায়ণ শাস্ত্ৰজ্ঞান দিবলৈ কি বুজনি দিছিল উত্তৰ হ'ব কি খণ্ডামৰকৈ প্ৰহ্লাদক বানাময় শাস্ত্ৰজ্ঞান দিবলৈ এইদৰে বুজনি দিছিল যে ৰাজকুমাৰ প্ৰহ্লাদৰ কণ্ঠত হৰিনামে শোভা নাপায় প্ৰহ্লাদ হল দৈত্যৰ বংশৰ পুত্ৰ হৰিনাম লোৱাটো প্ৰহ্লাদৰ বাবে উচিত হোৱা নাই হেহে খণ্ডামৰকৈ প্ৰহ্লাদক বামানয় শাস্ত্ৰ পঢ়িবলৈ বুজনি দিছিল তাৰ পিছতে দ্বিতীয় আছে প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি কিয় মানি লোৱা নাছিল গুৰুদ্বয় মানে খণ্ডামৰ্ক বুলি আমি পঢ়িছো যে গুৰুদ্বয় মানে গুৰু দুজনৰ কথা কৈছে ইয়াত খণ্ডা আৰু মুক্কৰ দুজন হয় আমি খণ্ডামৰ্ক পঢ়ি আছো নহয় খণ্ডা আৰু মক্কৰ দুজন হয় শুক্ৰাচাৰ্যৰ পুত্ৰ আছিল দুজন গতিকে সেই দুজন খণ্ডা আৰু মক্কৰ দুজনক বুজনি কিয় মানি লোৱা নাছিল কৈছে প্ৰহ্লাদে গুৰুদ্বয়ৰ বুজনি মানি লোৱা নাছিল কাৰণ বামানয় শাস্ত্ৰ হৰি ভক্তিৰ বিৰুদ্ধ আৰু প্ৰহ্লাদে পৰম পিতাৰ শ্ৰীচৰণত শৰণ লৈছিল তাৰ ব্যাখ্যা কৰা আছে 4 নম্বৰ তোমালোকে প্ৰশ্নবিলাক উত্তৰবিলাক কৰি গৈছে তোমালোকে বুজি পাইছানে যদি তোমালোকে বুজি পোৱা নাই কিবা তোমাৰ থাকি গৈছে তোমালোকে কিবা খুকুজা লাগিছে বা কিবা বুজি পোৱাৰ অসুবিধা হৈছে নিশ্চয়কৈ তোমালোকে কমেন্টত কমেন্ট কৰিবা নেক্সট ভিডিঅ'ত আমি আকৌ ভালকৈ আলোচনা কৰিম ঠিক আছে ব্যাখ্যা কৰি গৈছে ভাৰতীয় ভক্তিধাৰা ঐতিহ্যত প্ৰহ্লাদৰ কাহিনী হল এক গৌৰৱময় সংযোজন কি কৈছে ভাৰতৰ যি ভক্তিধাৰা যি আমাৰ ভক্তিধাৰা আছে ভক্তিধাৰা মানে কি ভক্তিৰ প্ৰতি যি ধাৰা এটা বৈ গৈছে ভক্তিৰ নাম কীৰ্তন বা যি হয় এইবিলাকৰ প্ৰতি সেই ইতিহাসত মানে প্ৰহ্লাদৰ যিটো কাহিনী হয় হি এক গৌৰৱময় সংযোজন বুলি কৈছে এটো তোমালোক বখলাই ব্যাখ্যা কৰিব গৈছে উত্তৰ হ'ব কি ভাৰতীয় ভক্তি সাহিত্যৰ ইতিহাসত প্ৰহ্লাদ এক উল্লেখযোগ্য নাম নিজ পিতৃৰ কঠোৰ বাধা নিষেধক যুক্তিৰে আওকাণ কৰি প্ৰহ্লাদে সৰ্বদা বা সদায় সত্য আৰু ন্যায়ৰ সপক্ষে থিয় দি পৰমজনাৰ মহাত্ম্য শ্ৰৱণ কীৰ্তন কৰিছিল শাৰীৰিক আৰু বা মানসিক সকলো নিৰ্যাতন হেলাৰঙে মূৰ পাতি লোৱা প্ৰহ্লাদ হল নিষ্ঠাৰ প্ৰতীক আৰু বিনয়ৰ প্ৰতিমূৰ্তি শুদ্ধ আৰু চিৰন্তন সত্যৰ মূল্যবোধত বিশ্বাসী প্ৰহ্লাদে দেউতাকৰ অন্যায় আদেশ নম্ৰভাৱে প্ৰত্যাখ্যান কৰি আত্মবিশ্বাসৰ পথত অগ্ৰসৰ হৈছিল ভাৰতীয় ভক্তিধাৰা ইতিহাসত প্ৰহ্লাদৰ কাহিনী এক গৌৰৱময় সংযোজন তাৰ 5 নম্বৰ প্ৰশ্ন তোমালোক কি মোৰ বিনাশ হা বোধ কৰো কাৰো জ্ঞাত নহয় যে মোক মানুহ অথবা জন্তুৱে বধ কৰিব নোৱাৰে আনহাতে মোৰ মৃত্যু দিনৰ ভাগতো নহয় ৰাতিও নহয় হেহে মই নিশ্চিত সহজে মোৰ বিনাশ নহয় মোৰ বিনাশ এই সংলাপটো কোনে কাক কৈছে লিখা গৈছে মানে কি হল মোৰ বিনাশ মানে কি কৈছে তোমালোকৰ হিৰণ্যকশিপুৱে কৰ পৰা বৰ পাই হৈছিল বৰ কোৱা যে কি বৰ যে মোক মানে ৰাতিও মাৰিব নোৱাৰক কোনো দিনতো মাৰিব নোৱাৰক কোনো মোক মানুহেও মাৰিব নোৱাৰে জন্তু মাৰিব নোৱাৰে আৰু কি কৈছিলে জন্তু মাৰিব নোৱাৰে আৰু দিনতো নহয় মৃত্যু নহয় মোক গতিকে হেনেকে বৰ লাভ কৰিছিল গতিকে কি হল সেই কাৰণে হিৰণ্যকশিপুক ভগৱানে মানুহো নহয় কি হয়
জন্তু নহয় আধা মানুহ আধা জন্তু আৰু দিনতো নহয় ৰাতিও নহয় মানে সেই যি নেকি চিকমিক সন্ধিয়া যি সন্ধিখন সেই সময়ত নৰসিংহক নৰসিংহ বধ কৰিছিলে গতিকে সেই কথা কৈছে যে মইতো মোক মানুহেও মাৰিব নোৱাৰে জন্তু মাৰিব নোৱাৰে মোৰ দিনতো মৃত্যু নহয় ৰাতিও মৃত্যু নহয় হে মোক সহজে কোনো বিনাশ কৰিব নোৱাৰে মোৰ মৃত্যু হ'বই নোৱাৰে হেনে কৈছে এই সংলাপটো কোনে কাক কৈছিল কৈছে এই সংলাপটো হিৰণ্যকশিপুৱে প্ৰহ্লাদক কৈছিলে তোমাৰ 6 নম্বৰ প্ৰশ্ন আছিল ওপৰৰ সমাসযুক্ত বাক্যসমূহ তালিকাত উল্লেখ কৰা মতে লিখা মানে তোমালোকে ইয়াত ওপৰখিনি পঢ়ি মেলি তোমালোকে নিজে লিখিব পাৰিবা এটো পঢ়ি লবা তাৰ তোমালোকে যদি নোৱাৰিছা তেহলে মোক কমেন্ট কৰিবা নিশ্চয়কৈ আমি এটা পৰৱৰ্তী পিছৰ ভিতৰত আমি তোমালোকক এটো আমি আলোচনা কৰি দিম কাৰণ সমস্ত পদ এই ত্ৰিভুৱন হতাহতি পৰ্বত গম্ভীৰ ত্ৰিজগত সিংহাসন এইবিলাক তোমালোকে ইয়াৰ বহিব গোটেইটা ত্ৰিভুৱন হতাহতি এইবিলাক এটা সমস্ত পদ হয় এনেকৈ হ'ব তাৰ পিছত তোমালোকৰ বাকি ব্যাস বাক্য এইবিলাক ব্যাস বাক্য হয় তিনি ভুৱনৰ ইয়াত তেনেকৈ ত্ৰিভুৱন লিখিবা তাৰপিছত ত্ৰিভুৱন সমাহাৰ ঠিক তেনেকৈ ব্যস্ত বা সামান্য পদ কি ব্যস্ত বা সমস্যমান পদ এইবিলাক হৈছে এই তিনি ভুৱনৰ সমাহাৰ এই ব্ৰতে তিনি ভুৱনৰ সমাহাৰ এইফালে বহিব তাৰ পিছত ত্ৰিভুৱনত বহিব আকৌ তিনি ভুৱনৰ সমাহাৰ এনেকৈ তোমালোকে লিখিব পাৰিবা এইটো ডাঙৰ নহয় তা নেক্সট কি আছে তোমালোকৰ প্ৰশ্ন তা 7 নম্বৰ প্ৰশ্ন হয় তোমালোকৰ এটা হাতত প্ৰকাশ কৰি লিখা গৈছে উত্তৰ আমি লিখিছো যাৰ সাহস আছে যাৰ সাহস এটা হাতত কি বুলি ক'ব সাহসী যি ঈশ্বৰক বিশ্বাস কৰে তেওঁ কি হয় আস্তিক যি বিষ্ণু উপাসনা কৰে কিয় বৈষ্ণৱ একে মাকৰ সন্তান কি বুলি কয় একেটা হাতত সহোদৰ যি সদায় সঁচা কথা কয় বা যি সঁচা কথা কয় সত্যবাদী যাক দেখা নাযায় অদৃশ্যমান তাৰ পিছতে আছে তোমালোকৰ নেক্সট প্ৰশ্ন আছে বাক্য ৰচনা কৰা উত্তৰ এটা আছে চিৰবৈৰী হিৰণ্যকশিপু আৰু ভগৱান বিষ্ণু চিৰবৈৰী আছিল মানে শত্ৰু চিৰবৈৰী মানে শত্ৰু সদায় মানে শত্ৰু আছিল গতিকে চিৰবৈৰী শত্ৰু তাৰ পিছতে আছে হিংসা দেশ দেৱতা আৰু অসুৰবিলাকৰ মাজত হিংসা দেশ সদায় দেখা যায় আকাশ পাতাল আবিৰ্ভূত নৰসিংহৰ তৰ্জন গৰ্জনত আকাশ পাতাল কম্পমান হৈ উঠিছিল গৰিমা বিষ্ণু ভক্তিৰ গৰিমাই প্ৰহ্লাদক সকলো বিপদৰ পৰা ৰক্ষা কৰিছিল চালে চকুৰুৱা পদুম ফুলবোৰ ফুলাত পুখুৰীটো চালে চকুৰুৱা হৈ পৰিছে হয়নে সপোনে প্ৰহ্লাদে হয়নে সপোনে হৰিক স্মৰণ কৰিছিল তাৰ পিছত 9 নম্বৰ আছে সমুত্তৰ দিয়া খণ্ডামকৰ পিতৃ নাম কি আছিল খণ্ডামকৰ পিতৃ নাম কোন আছিল খণ্ডামকৰ পিতৃ নাম হল দৈত্য গুৰু শুক্ৰাচাৰ্য বিষ্ণুৱে প্ৰধানকৈ কেইটা অৱতাৰ ধাৰণ কৰিছিল বিষ্ণুৱে প্ৰধানকৈ 10টা অৱতাৰ ধাৰণ কৰিছিল গো আছে বিষ্ণুৰ চতুৰ্থ অৱতাৰটো কি বিষ্ণুৰ চতুৰ্থ অৱতাৰটো হৈছে কি নৰসিংহ বানাময় শাস্ত্ৰ কি বামানয় শাস্ত্ৰ কি হয় বামানয় শাস্ত্ৰ কি আছিল বামানয় শাস্ত্ৰ বেদ বিৰুদ্ধ শাস্ত্ৰ দৈত্যসকলৰ শাস্ত্ৰক বামানয় শাস্ত্ৰ বুলি কোৱা হয় বা বোলা হয় বামানয় শাস্ত্ৰ হৈছে দৈত্যসকলৰ শাস্ত্ৰ এনেকৈ লিখিব পাৰা তোমালোকে লিখিব পাৰা গতিকে আজি আমি এইটো ভিডিঅ তোমালোকৰ যেটো ভক্ত প্ৰহ্লাদ লেসন আছিল এই লেসনটোৰ প্ৰশ্নবিলাক উত্তৰবিলাক আমি কৰিবলৈ চেষ্টা কৰিলো আৰু তোমালোকে যদি এই ভিডিঅৰ পৰা তোমালোকে হেল্প হৈছে বুলি পাইছা তোমালোকে সহায় হৈছে বুলি ভাবিছা তে লাইক কৰিবা তোমালোকে ভিডিঅটো শ্বেয়াৰ কৰিবা তোমাৰ বন্ধু-বান্ধৱসকলৰ লগত আকৌ তোমালোকে যে ভাবিছা যদি আমি যেটো ভিডিঅ তোমালোকে বুজি পটকে অসুবিধা হৈছে যে বুজি পোৱা নাই যদি আমি ভিডিঅটোৰ পৰা তোমালোকে নিশ্চয় কমেন্টছত কমেন্ট কৰিবা নেক্সট টাইম আমি পুনৰ ভালকৈ আমি বুজিবলৈ চেষ্টা কৰিম ঠিক আছে থ্যাংক ইউ ফৰ ওয়াচিং